মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 10 চেপ্টাৰ নম্বৰ 4 আজি সেকেন্ড পাৰ্টটো আমি আলোচনা কৰিম। এখন পাৰ্টত আমি ফাৰ্স্ট পাৰ্টত যিখিনি বাকি আছিল ফৰ্মুলা সেই ফৰ্মুলাখিনি এটা আমি কভাৰ কৰিব যত্ন কৰিম। এতে আজি আলোচনা কৰিব লাইছো দ্বিঘাত সূত্ৰ। দ্বিঘাত সূত্ৰটো কি? একচুয়ালি দ্বিঘাত সূত্ৰটো তোমাৰ দ্বিঘাত সমীকৰণ এটা সমাধান কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেতে দ্বিঘাত সমীকৰণ মানে চাব লাগিব ইয়াৰ স্ট্ৰাকচাৰটো কি আছে ax² + bx + c = 0। এটা কন্ডিশনটো হ'ব কি a is not equal to 0। তো ইয়াৰ ক্ষেত্ৰত তুমি চাব লাগিব যে ইয়াৰ পৰা এই ফৰ্মুলাটো যেটা আৱিষ্কাৰ হৈছে ফৰ্মুলাটো কি x = -b ± √b² - 4ac/2a। এই ফৰ্মুলাটো এতে কেনেকে x = -b ± √b² - 4ac/2a এই ফৰ্মুলাটো যে ax² + bx + c = 0 এই সমীকৰণটো সমাধান কৰাৰ পিছতহে তুমি এই ফৰ্মুলাটো পাবা। এই ফৰ্মুলাটো কেনেকে আহিল আমি এই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত আনিবলৈ যত্ন কৰিম, কাৰণ এইটো অলৰেডি এইটো অলপ ডাঙৰ আৰু এইটো ইমান ইম্পৰ্টেন্টও নহয়, পৰীক্ষাত ইমান নাহেও। তো তথাপি আমি জানিবৰ কাৰণে এটা আমি নেক্সট ভিডিঅ'ত আনিব যত্ন কৰিম। তো এইখন ভিডিঅ'ত আমি জাস্ট এই ফৰ্মুলাটোৰ বিষয়ে আলোচনা কৰিম। তেতে এই ফৰ্মুলাটোত এটা তুমি এটা পাৰ্ট পাইছা যে b² - 4ac। এই b² - 4ac তুমি ক'ব পাৰা ভেদ নিৰূপক বা বিবেচিকা বুলি কোৱা হয়। আৰু এই ভেদ নিৰূপক যেটো b² - 4ac আছে ইয়াৰ থ্ৰদি যেটো দ্বিঘাত সমীকৰণ আছে তো দ্বিঘাত সমীকৰণৰ মূল দুটা থাকে। এই মূল দুটাৰ বৈশিষ্ট্য আছে, কিছুমান প্ৰকৃতি আছে, নেচাৰ আছে। এই নেচাৰটো বিশ্লেষণ কৰে বেসিক্যালি এই ফৰ্মুলাটোৱে এই b² - 4ac এটো কোৱা হয় ভেদ নিৰূপক। এই কি কৰে মূলটা কেনেকুৱা হ'ব, কি প্ৰকৃতিৰ, বাস্তৱ হ'ব নে অবাস্তৱ হ'ব না সমান হ'ব নে অসমান হ'ব, এটো টোটালি বেস কৰে কাৰ ওপৰত এই ভেদ নিৰূপকৰ ওপৰত। তো এইখন ফৰ্মুলা থ্ৰুদি তুমি যদি কোনো এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব খোজা তেনেহলে প্ৰথমতে তুমি a b c ইলা ভালকে উলাই ল'ব লাগিব। তো তুমি মানে এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'ত আমি অলৰেডি a কি b কি c কি এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছো। তো যিহতে সেই ভিডিঅ'টো চোৱা নাই এটা আগত চাই ল'বা, তাৰ পিছত এইটো আহিবা। এটো হল তাৰ সেকেন্ড পাৰ্ট। তো ইয়াতে a মানে কি বুজাইছে? a মানে বুজাইছে x² হওক, মানে যেতিয়াই a এর কথা কবা তেতিয়া তুমি x² আগত যাবা। এটা b বুজাইছে কি x এর হওক আর c হৈছে ধ্ৰুৱক পদ। ধ্ৰুৱক পদ মানে যাৰ লগত x² নাই x1। তো এই হিচাপত এই b² - 4ac যেটো টার্মস আছে তাক আমি বিবেচিকা বা ভেদ নিৰূপক বুলি কওঁ। আৰু এই ভেদ নিৰূপকে কেনেকে রুটস বা দ্বিঘাত সমীকৰণৰ রুটস বা মূল যে কয় এই মূলটো কেনেকুৱা প্ৰকৃতি এটো কেনেকে বিশ্লেষণ কৰে এটা আমি তলত আলোচনা কৰিব ওলাইছো। তেতে কি কৈছে মূলৰ প্ৰকৃতি বুলি কৈছে। মূলৰ প্ৰকৃতি বুলি ক'লে এটা কি হ'ব লাগিব, মূলটো কেনেকুৱা হয়, তোমাৰ সমান হয় না অসমান হয় না বাস্তৱ হয় না অবাস্তৱ হয় এই বিষয়তে আলোচনা কৰিব। তেতে কৈছে প্ৰথমত যে মূলৰ প্ৰকৃতি নেচাৰ অফ রুটস। তেতে যদি তোমাৰ কি হয় ভেদ নিৰূপকৰ মান এতে b² - 4ac = 0। যদি b² - 4ac = 0 হয় মানে ভেদ নিৰূপকৰ মান যদি 0 হয় তেনেহলে সমীকৰণটোৰ মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব। বাস্তৱ মানে মূল দুটা আছে আৰু মূল দুটা নাই বুলি ক'ব নোৱাৰা, আছে। এটা নিশ্চয় কিবা আছে, এটো কি হ'ব সমান হ'ব মূল দুটা। যদি কিবা হয় এটা 2 হয় আনটো কি হ'ব 2a হ'ব। এটো হল তোমাৰ b² - 4ac = 0 যদি হয়। তে সেকেন্ড নোট পইণ্টটো কৈছে কি যদি b² - 4ac is greater than 0 মানে এটো হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে ইত্যাদি হ'ব পাৰে। তে যদি এনেকুৱা হয় তেনেহলে মূল দুটা কি হ'ব বাস্তৱ হ'ব আৰু অসমান হ'ব। ঠিক সেইদৰে 3 নম্বৰ অপশনটো কৈছে কি যে যদি b² - 4ac is less than 0 যদি ইয়াৰ মানটো কি হয় 0 তকৈ সৰু হৈ যায়। এটা 0 তকৈ সৰু মানে কিমান হ'ব, সাপোজ -1 -2 -3 মানে মাইনাসৰ ফালে যদি যায়, যদি মাইনাসৰ ফালে যায় তেনেহলে আমি কি কৰিব লাগিব, এটা মাইনাস মানে বুজিবা যে 0 তকৈ সৰু হৈছে। 0 তকৈ সৰু হলে সেই সমীকৰণটোৰ
কোনো বাস্তৱ মূল নাথাকে, বাস্তৱ মূলে নাথাকে। তো ইয়াৰ ওপৰত এইখিনি নোট পইণ্টৰ ওপৰত এটা ইম্পৰ্টেণ্ট MCQ আহে পৰীক্ষাত, যেটো কুৱেশ্যনটো হ'ল কি তোমাৰ যে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'লে ভেদ নিৰূপকৰ মান কিমান। যেটো মূল দুটা বাস্তৱ আৰু সমান বুলি কৈছে, তো ভেদ নিৰূপক মানে কি b² - 4ac, ইয়াৰ মান কিমান হ'ব, ইয়াৰ মান হ'ব 0। তো এই b² - 4ac এইটোৱে কিন্তু মেইন। তুমি দ্বিঘাত সমীকৰণটো কৰিবলৈ হ'লে কিছুমানে কি কৰে, এটা ভুল কৰে, যে ভুল নহয়, এইটো হ'ল একচুৱেলি যিবিলাকে এক্সপাৰ্ট হয় অংকটো কৰাত, সিহঁতে ৰুটৰ মাজতে b² - 4ac মানটো মানে b, a, c এইবিলাক তাতেও কৰিব পাৰে। আৰু যিবিলাকে একচুৱেলি শ্ল' লাৰ্ণাৰ বুলি ক'ব পাৰোঁ, সিহঁতে এইটো বাহিৰত মানে কৰি ল'বা, আগত কৰি লৈ তাৰপিছত বহাই যাব যত্ন কৰিবা, নহ'লে ভিতৰত কৰিব গ'লে মানে দেখাত কম বেছিতে ভুল হৈ যাব। তো আজিৰ ভিডিঅ'টো এইখিনি মানে তোমাৰ 4 নম্বৰ চেপ্টাৰটো পঢ়িবলৈ যিখিনি ফৰ্মুলা লাগে, সেই ফৰ্মুলাখিনি এই দুটা পাৰ্টত আমি শেষ কৰিলোঁ। তো ইয়াৰ পৰৱৰ্তী পাৰ্টত আমি বিভিন্ন এক্সাৰচাইজসমূহ সমাধান কৰিম। আৰু সেই এক্সাৰচাইজখিনি সমাধান চাবলৈ হ'লে তোমালোকে আমাৰ পেজটো ফ'ল' কৰি ৰাখিবা আৰু আমাৰ ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা। তো আমি এনেকুৱা ভিডিঅ' নিত্য নতুন আনিবলৈ যত্ন কৰিম। তো